হেল্ল' গাইজ, তোমালোকক সকলোকে স্বাগতম জনাইছোঁ আমাৰ এই ইউটিউব চেনেলটোলৈ। অতি সুখবৰ আহিছে সকলো কেণ্ডিডেটছৰ বাবে। যিসকল কেণ্ডিডেটছে SSC বাবে অপেক্ষা কৰি আছিলা তাৰ অতি ভাল ৰিকুইৰমেণ্ট আহি গৈছে। যিসকল কেণ্ডিডেটছে অনলাইন আবেদন কৰিম ভাবিছা, যিমান পাৰা জল্দি অনলাইন আবেদন কৰি ল'বা। তো তোমালোকে এই ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণৰূপে চোৱা যে কেনেধৰণৰ পোষ্ট আহিছে। তো ব'লা আমি এই ভিডিঅ'টো আৰম্ভ কৰোঁ। পোনপ্ৰথমতে চোৱা, ইয়াত দেখিছা স্ক্ৰীনখনত SSC ষ্টেন'গ্ৰাফাৰ ৰিকুইৰমেণ্ট আহিছে 2025 চনৰ। আৰু ইয়াত মুঠ টোটেল পদ মুকলি কৰি দিয়া হৈছে 261টা 261টা পোষ্ট মুকলি কৰি দিয়া হৈছে। ষ্টেন'গ্ৰাফাৰ গ্ৰেড C এণ্ড গ্ৰেড D পোষ্ট মুকলি কৰা হৈছে। তো ইয়াত কেনেধৰণে এপ্লাই কৰিবা সেইখিনিতো তোমালোকে গম পাবাই। তাৰ যদি এটা লং ভিডিঅ' লাগে তেতিয়াহ'লে মোক ক'বা। আৰু ইয়াৰ এডুকেশ্যনেল কোৱালিফিকেশ্যন কেনেধৰণৰ লাগে তো তোমালোকে এই ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণৰূপে চোৱা। তো ব'লা আমি এই ভিডিঅ'টো আৰম্ভ কৰোঁ। ষ্টাফ চিলেকশ্যন কমিশ্যনৰ ফালৰ পৰা আহিছে এই পোষ্টটো, আৰু ইয়াৰ লাষ্ট ডেটটো হৈছে 26/6/2025, অৰ্থাৎ 26 তাৰিখে ইয়াৰ লাষ্ট ডেটটো হৈছে। চাই লোৱা ষ্টাফ চিলেকশ্যন কমিশ্যনৰ ফালৰ পৰা অহা GA ৰিকুইৰমেণ্ট 261টা ষ্টেন'গ্ৰাফাৰ গ্ৰেড C এণ্ড গ্ৰেড D ভেকেঞ্চি মুকলি কৰি দিয়া হৈছে। নেম অফ এক্সামটো হৈছে ষ্টেন'গ্ৰাফাৰ গ্ৰেড C এণ্ড D এক্সামিনেশ্যন 2025। নন অফ পোষ্ট কেইটা মই ক'লোৱে 261টা পোষ্ট আহিছে, আৰু পোষ্টটোৰ নাম হৈছে ইয়াত দিয়ে দিছে ষ্টেন'গ্ৰাফাৰ পোষ্ট। টেণ্টেটিভ হয়, দাঁতিত দি দিছে নেম অফ অৰ্গেনাইজেশ্যন ষ্টাফ চিলেকশ্যন কমিশ্যন, যাক চমুকৈ কোৱা হয় SSC বুলি। আৰু টোল ফ্ৰী হেল্পলাইন নম্বৰ দি দিছে 1800-309-3063। এনেকুৱা টোল ফ্ৰী নাম্বাৰ দি দিছে। যদি তোমালোকে অনলাইন আবেদন কৰোঁতে কিছু সমস্যাৰ সন্মুখীন হোৱা, এই টোল ফ্ৰী নাম্বাৰটোত কল কৰিব পাৰা। আৰু এইখিনি কল কৰা নাম্বাৰটো দি দিছে SSC NER গুৱাহাটী। টোল ফ্ৰী নাম্বাৰ 3টা দিয়া আছে। মই গোটেইকেইটা পঢ়ি দিয়া নাই, এটা পঢ়ি দিছোঁ, তোমালোকে স্ক্ৰীণত গৈ চাই ল'ব পাৰা। ৰিলেটেড আৰ্টিকলটো হৈছে SSC ট্ৰান্সলেটৰ ৰিকুইৰমেণ্ট 2025 চনৰ, যিটো আছে ট্ৰান্সলেটৰ ৰিকুইৰমেণ্ট। এজ লিমিটটো ইয়াত দিয়া আছে ষ্টেন'গ্ৰাফাৰ, আৰু প্ৰত্যেকটো ষ্টেন'গ্ৰাফাৰ গ্ৰেড চিৰ বাবে এজ লিমিটটো দিয়া আছে 18 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'লে আবেদন কৰিব পাৰিবা। আৰু ষ্টেন'গ্ৰাফাৰ D কাৰণে হৈছে 18 বছৰৰ পৰা 27 বছৰৰ ভিতৰত হ'লে এপ্লাই কৰিব পাৰিবা। এজ ৰিলেক্সেশ্যনটো দি দিছে, কেটেগৰী ৱাইজ এজ ৰিলেক্সেশ্যনো পাবা। SC STয়ে যিহেতু পায় সকলো কেণ্ডিডেটছে জানে 5 years, OBCয়ে পায় 3 years, PWBDয়ে পায় 10 years, আনৰিজাৰ্ভ যিখিনি কেটেগৰী আছে সেইখিনিয়ে পায় 10 years। PWBD OBC এয়ে পায় 13 years, আৰু PWBD SC STয়ে পায় 15 years। এডুকেশ্যন কোৱালিফিকেশ্যনটো বিচাৰিছে, ইয়াত তোমালোকৰ এক্সট্ৰা এডুকেশ্যন কোৱালিফিকেশ্যন কোনো ধৰণৰ নালাগে। ইয়াত বিচাৰিছে 12 পাছ হ'লে তোমালোকে এপ্লাই কৰিব পাৰিবা। অৰ্থাৎ যিসকল কেণ্ডিডেটছে হাই ছেকেণ্ডেৰী পাছ কৰিলা অথবা এইবাৰো পাছ কৰিছা তেতিয়াহ'লে আবেদন কৰি ল'ব পাৰিবা। যদি তোমালোকে হাই ছেকেণ্ডেৰী পাছ কৰিছা, হাই ছেকেণ্ডেৰী পাছ কৰা সকলো কেণ্ডিডেটছে এপ্লাই কৰিব পাৰিব। হয়, তোমালোকে যদি গ্ৰেজুৱেশ্যনো পঢ়ি আছা বা গ্ৰেজুৱেশ্যনো পাছ কৰিলা তাতে একো নাই। যদি এজ লিমিটটো তোমালোকৰ মিলি আছে তেতিয়াহ'লে আবেদন কৰিব পাৰিবা, যিয়ে SSC ফালৰ পৰা ৰিকুইৰমেণ্ট মুকলি কৰি দিয়া হৈছে। এপ্লিকেশ্যন ফ্ৰী। SC ST PWD ESM ওমেনৰ কোনো ধৰণৰ এপ্লিকেশ্যন ফ্ৰী দিব নালাগে। UR আৰু OBC দিব লাগিব 100 টকা। যিহেতু SSC প্ৰায়ভাগ এক্সামত দেখাই যায় 100 টকা ৰুপিজ দিবই লাগে। আৰু পে'মেণ্ট মোডটো অনলাইনভাৱে দিব লাগিব, BAH IM UPI নেট বেংকিং এনেধৰণে তোমালোকে পে'মেণ্ট কৰিব পাৰা, ৰুপে'। আৰু হাউ টু এপ্লাই SSC ৰিকুইৰমেণ্ট, আৰু এপ্লাই কৰোঁতে কিছু মানি ল'বলগীয়া এইখিনি চাই ল'ব পাৰা। এইখিনিয়ে যিখিনি তোমালোকে অনলাইন আবেদন কৰোঁতে ৱেবছাইটটোত খোল খাই যাবই, আৰু ইয়াৰ ছাৰ্ভাৰ ডাউনো হৈ থাকিব পাৰে, তোমালোকে ট্ৰাই কৰি থাকিবা। আৰু ইয়াৰ লাষ্ট ডেটটো হৈছে 6 জুন 2025 পৰা ইয়াৰ আৰম্ভ হৈছে, আৰু ইয়াৰ লাষ্ট ডেটটো হৈছে 26 জুন 2025, অৰ্থাৎ 26 জুন তাৰিখে ইয়াৰ লাষ্ট ডেটটো হৈছে। যিমান পাৰা জল্দি তোমালোকে অনলাইন আবেদন কৰি ল'বা। প্ৰায়ভাগ ছাৰ্ভাৰ ডাউনেই হৈছে চাগে, আৰু যিমান পাৰা আবেদন কৰি ল'বা। আৰু আবেদন কৰোঁতে কিছু যদি কেনেধৰণে আবেদন কৰে তাৰো যদি এটা সম্পূৰ্ণ লং ভিডিঅ' লাগে তেতিয়াহ'লে মোক এই ভিডিঅ'টোৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাবা, নহ'লে SSC অফিচিয়েল ৱেবছাইটত গৈ তোমালোকে আবেদন কৰি ল'ব পাৰিবা। তো এইখিনি আছিল SSC ফালৰ পৰা অহা কিছু আপডেট। যিসকল কেণ্ডিডেটছে অনলাইন আবেদন কৰিম ভাবিছা বা এতিয়ালৈকে যদি অনলাইন আবেদন কৰা নাই তেতিয়াহ'লে তোমালোকে যাবা অনলাইন আবেদন
গৈ ফৰ্ম ফিল আপ কৰি ল'বা। তো এইখিনি আছিল ভিডিঅ'টো। ধন্যবাদ।